Dear students, welcome to my YouTube channel. মই এতিয়া তোমালোকক অনুশীলনী 5.1 কুৱেশ্যন নম্বৰ 1 2 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত চিলিণ্ডাৰত থকা বায়ুৰ 1/4 অংশ নিষ্কাশন কৰিলে সেই চিলিণ্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ এই কথাটোৱে এটা সমান্তর প্রগতি গঠন করে না নাই এটা আমি প্রমাণ করে দেখাব লাগে। এতিয়া মই প্রথমতে ধরি ললো প্রথম পদটো ধরু প্রথম পদ বা সিলিন্ডারত থকা মুঠ বায়ুর পরিমাণ ইকুয়াল টু এক্স। এতিয়া এই এক্স যিখিনি বায়ু আছে ইয়াৰ পৰা যদি এবাৰত 1/4 অংশ বায়ু নিষ্কাশন হয় তেতিয়াহ'লে তাৰ দ্বিতীয় পদটো হ'ব এইটো হ'ল T1 তম পদ ইকুয়াল টু এক্স। দ্বিতীয় পদ T2 ইকুয়াল টু এক্স মাইনাস 1/4 ইন্টু এক্স তাৰ পৰা 1/4 অংশ বিয়োগ হ'ব ইকুয়াল টু এক্স মাইনাস x divided by 4 equal to দুটা লসাগু হ'ব 4। এতিয়া ইয়াত আছে 1 4 ত 4 বাৰ যায় 4 into x 4x minus x equal to 3x divided by 4 অৰ্থাৎ T2 তম পদ হ'ব 3x divided by 4। এতিয়া মই আকৌ T3 equal to তৃতীয় পদটো হ'ব এইখিনিৰ পৰা বিয়োগ হ'ব 1/4 যাব এইখিনি 3x divided by 4 or 1/4 অংশ x divided by 4 minus 4 into 4 16 1 into 3x এটা দুইটা লসাগু হ'ব 16 4 ইয়াত 16 ত 4 বাৰ যাব 4 into 3 12 x minus 3x অর্থাৎ 9x divided by 16 অর্থাৎ 12x over 3x গুছি গলে 9x হ'ব divided by 16। এতিয়া আমি দেখা পালো T3 তম পদ হ'ব 9x divided by 16। এতিয়া ইয়াত আমি যিকোনো সমান্তর প্রগতি প্রমাণ কৰিবলৈ হলে ইয়াত তিনিটা পদ থকাটো অত্যন্ত প্রয়োজন। গতিকে ইয়াত তিনিটা পদ যেহেতু আহিছে গতিকে এতিয়া আমি চাম ইয়াৰ সাধারণ অন্তৰটো কিমান আছে। সাধারণ অন্তর নির্ণয় কৰিবলৈ হলে T3 minus T2 equal to T3 ভ্যালু হল 9x divided by 16 minus T2 ভ্যালু হল 3x divided by 4 16 9x minus 12x 9x এর পর 12x মাইনাস হলে কি হবে মাইনাস 3x divided by 16। ইয়াৰ পালো মই T3 minus T2 সাধারণ অন্তৰটো হ'ব minus 3x divided by 16। এতিয়া যদি মই T2 minus T1 অর্থাৎ দ্বিতীয় পদ আৰু প্ৰথম পদৰ পাৰ্থক্যটো নিৰ্ণয় কৰো তেতিয়াহলে দ্বিতীয় পদৰ আছে 3x divided by 4 ইটো হল দ্বিতীয় পদৰ ভ্যালু আৰু ইয়াত আছে প্ৰথম পদটো আছে x দুইটা লসাগু হ'ব 4। এতিয়া যেহেতু ইয়াত 4 আছেই গতিকে 3x মাইনাস ইয়াত 1 আছে 1 4 ত 4 বাৰ যাব 4 into x 4x অর্থাৎ 3x এর পর যদি 4x গুছি যায় তাহলে মাইনাস x divided by 4 অর্থাৎ আমি ইয়াত দেখা পালো T3 minus T2 ভ্যালুটো not equal to T2 minus T1 অর্থাৎ minus 3x divided by 16 আৰু minus x divided by 4 সমান নহয় অর্থাৎ এই অঙ্কটোৱে বা এই বাক্যটোৱে সমান্তর প্রগতি গঠন নকৰিব ইয়ে সমান্তর প্রগতি গঠন নকৰে। এতিয়া 1 নম্বৰৰ 3 যিটো অঙ্ক আছে ইয়াত দিয়া আছে এটা কুয়া খান্দোতে প্ৰথম মিটাৰৰ খৰচ 150 টকা আৰু তাৰ পিছৰ প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্রতি মিটার খন্দার
পিছত কুঁৱা খন্দাৰ খৰচ ইয়াত যিটো বাক্য দিয়া আছে এই বাক্যটোৱে এটা সমান্তর প্রকৃতি গঠন কৰিব নে নাই এইটো আমি দেখুৱাব লাগে। এতিয়া মই প্ৰথমতে ধৰিলো প্ৰথম পদ অর্থাৎ প্রথম পদ যিটো আছে প্রথম মিটাৰৰ যিটো খৰচ আছে এইটোই হ'ব প্রথম পদ। ধৰো প্রথম পদ T1 বুলি মই ধৰিলো ইমান টকা অর্থাৎ 150 টকা 150 টকা প্রথম পদ। দ্বিতীয় পদত আকৌ প্রতি মিটাৰত 50 টকাকে দিব লাগিব। এটা দ্বিতীয় পদ হ'ব ইটো হ'ব 150 টকা দিব লাগিব লগতে আকৌ নতুন 50 টকা এটা দিব লাগিব 200 টকা। তৃতীয় পদ T3 হ'ব এইখিনিতো দিবই লাগিব 150 টকা 50 টকা এইখিনি দিয়াৰ উপৰিও আৰু এটা 50 টকা দিব লাগিব। অর্থাৎ 50 টকা। এতিয়া আমি চাম যিকোনো সমান্তর প্রগতির ক্ষেত্ৰত আমি যিকোনো তিনিটা পদৰ সহায়ত দেখুৱাব পাৰিম এইটো সমান্তর প্রগতিৰ অন্তৰ্ভুক্ত হয় নে নহয় বা সমান্তর প্রগতি গঠন কৰিছে বা কৰা নাই। এতিয়া মই সাধাৰণ অন্তৰ যিটো আছে এইটো মই উলিয়াই দিম। এতিয়া সাধাৰণ পাৰ্থক্যটো T3 minus T2 equal to 250 minus 200 equal to 50. আকৌ T2 minus T1 equal to 200 minus 150 equal to 50. ইয়াত দেখা গ'ল সাধারণ পাৰ্থক্যটো অর্থাৎ তৃতীয় আৰু দ্বিতীয় পদৰ পাৰ্থক্যটো হ'ল 50, দ্বিতীয় আৰু প্ৰথম পদৰ পাৰ্থক্যটো হ'ল 50। গতিকে এইটোৱে সমান্তর প্রগতি গঠন কৰিব। অর্থাৎ ইয়াতৰ সাধারণ পাৰ্থক্য বা সাধারণ অন্তৰ D equal to 50 আছে। গতিকে ইয়ে সমান্তর প্রগতি গঠন কৰিব। এতিয়া অঙ্ক নম্বৰ 1ৰ 4ত দিয়া আছে 10,000 টকা বছৰি 8% মিশ্র সুতৰ হাৰত জমা কৰিলে এই একাউণ্টত প্ৰতি বছৰে থাকিবলগীয়া ধনৰ পৰিমাণ। এই বাক্যটোৱে বা ইয়াত যিমানখিনি অংক আছে এই অংকখিনি কৰাৰ পিছত এই অংকখিনি সমান্তর প্রগতি গঠন কৰিব নে নাই এইটো আমাৰ দেখুৱাব লাগে। ইয়াত মই যিটো মূলধন 10,000 rupees যিটো দিয়া আছে এই টকাটোক মই প্ৰথম পদ বুলি ধৰি লওঁ। ইয়াত ধৰো প্রথম পদ ইয়াত T1 বুলি মই ধৰিলো ইকুৱেল টু 10,000 টকা। তাৰপিছত যিটো দ্বিতীয় পদ হ'ব এতিয়া মই দ্বিতীয় পদ T2 ইকুৱেল টু এই 10,000 যিহেতু ইয়াত মিশ্র সুত উল্লেখ কৰিছে মিশ্র সুতৰ হাৰত 8% মিশ্র সুতৰ হাৰত জমা দিয়া আছে 10,000 plus 10,000 into 8 into 1 divided by 100. এইটো কেঞ্চেল যাব। কেঞ্চেল যোৱাৰ পিছত 10,000 plus 800 100 into 8 800 এই দুয়োটাই যোগ কৰাৰ পিছত ইমান টকা অর্থাৎ 10,800 টকা দ্বিতীয় পদত আহিব। এতিয়া মই তৃতীয় পদ যদি হিসাব কৰিবলৈ যাওঁ বা তৃতীয় পদটো ওলালে T3 equal to এই 10,800 টো হ'ব মূলধন যেহেতু
এইটো মিশ্র সূত্ৰৰ অংক। এইটো শূন্য, এই শূন্যকেইটা কেঞ্চেল গ'ল। বাস 8 into 8 64 4 হাতত থাকিল 6 8 into 0 8 into 0 0 8 into 1 1 8 এটা দুইটা যোগ কৰিলে ইয়াত 4 6 8 plus 8 6 হাতত থাকিল 1 1 1 অৰ্থাৎ 11,664 rupees ইমান টকা তৃতীয় পদ হ'ব। এতিয়া মই যেহেতু এইটো সমান্তৰ প্ৰগতিত আছে নে নাই এইটো মই প্ৰমাণ কৰিম, গতিকে ইহঁতৰ সাধাৰণ পাৰ্থক্যটো নিৰ্ণয় কৰিম। গতিকে সাধাৰণ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ হ'লে T3 minus T2 equal to 11,664 minus 10,800 এইটো বিয়োগ কৰিলে মই দেখা পাম 864 আকৌ যদি মই T2 minus T1 কৰোঁ অৰ্থাৎ দ্বিতীয় আৰু প্ৰথম পদৰ পাৰ্থক্যটো চাওঁ, তেতিয়াহ'লে দ্বিতীয় পদত আছে minus 10,000 equal to 800 ইয়াত প্ৰথম পাৰ্থক্যটো T3 minus T2 not equal to T2 minus T1 অৰ্থাৎ ইয়াত T3 minus T2 not equal to T2 minus T1 অৰ্থাৎ ইহঁতে সাধাৰণ প্ৰগতি গঠন নকৰে, যিহেতু ইহঁতৰ সাধাৰণ পাৰ্থক্যটো একে নহয়, ইয়ে সমান্তৰ প্ৰগতি গঠন নকৰে বা এই বাক্যটোৱে বা এই অংকটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে। এই অংকটোৱে গঠন নকৰে।